কি হল মানে বৰিহত উঠাই নাই নেকি হা তুমি মানে একো নোকোৱা নেকি বৰিহতক এতিয়ালৈকে চাহ একাপ খাব পোৱা নাই ইমান দেৰি হল ৰাতিপুৱা চাহ একাপ খাবলৈও ইমান দেৰি লাগে নে বৰিহত ক'ত গ'ল মানে হয় দিয়ক কিনো কৰি থাকে জানো ইহঁত কিজানি এতিয়ালৈকে চাহ একাপ দিবলৈ হোৱা নাই পল্লৱী ৰীমা কি হল মানে উঠাই নাই নেকি তোমালোকে শুনিছানে নাই আমি যে মাতি আছো হা ৰাতিপুৱাৰ পৰা বহি আছো চাহ একাপো খোৱা নাই এতিয়ালৈকে চাহ একাপ বনাবলৈ পোৱা নাই নে দুজনীকে বহি থাকোতেও মা কি হল মা এনেকে চিঞৰিছে আমি ভয় খাই আহিলো কি হল মই চিঞৰিহে আছো হা তহঁতক যে মাতি আছো তেতিয়াৰ পৰা তহঁতে আহিব লাগে নে নালাগে হা মহাৰাণীহঁতৰ মানে এতিয়া উঠিব হৈছেহে খোৱাৰ পৰা উঠি আহিছেহে মানে আমি যে ইমান টাইমৰ পৰা চাহ একাপ খাব পোৱা নাই ৰাতিপুৱাৰ পৰা তহঁতৰ জ্ঞান আছে নে নাই দুজনীকে বৰিকে থাকি আমি এতিয়ালৈকে চাহ খাব নাপাওঁ মানুহে শুনিলে হাঁহিব বুজিছ তহঁতৰ এতিয়া উঠিব হৈছে মা মা আপুনিতো জানে মোৰ গাটো বেয়া এই দুদিন ধৰি মোৰ জ্বৰ মই কেনেকৈ সোনকালে উঠো মা ডাঙৰ বৰি তোমাৰ কি বাহানা আছে তুমি কোৱাচোন তোমাৰ কি অসুবিধা হ'ল ইমান দেৰিকে যে উঠিছা দেউতা আমিতো একো বাহানা কৰা নাই দেউতা আৰু আপুনি এতিয়া জানিছে সৰুবাৰী ইমান অসুখ তাইতো একো কাম কৰিবই পৰা নাই ময়ে সকলো কাম কৰিব লগা হৈছে ৰাতি ইমান দেৰিলৈকে বাচন চাচন ধুই শুওঁতেই 12টা বাজিলে আৰু মই ৰাতিপুৱানো কেনেকৈ সোনকালে উঠো দেউতা সেইবাবে দেৰি হৈছে আকৌ মোৰ দেউতা মই সেইবাবেতো কৈ আছিলোঁ মাকো কৈছোঁ ঘৰত কাম কৰা মানুহ এজনী আনিব লাগিছিল দেউতা ইমানবোৰ ঘৰত মানুহ ইমানবোৰ কাম ওলায় আমি দুজনীয়ে শেষে কৰিব নোৱাৰোঁ দেউতা আৰু তাই এতিয়া অসুখ গা বেয়া মই অকলে অকলে কৰিব লগা হৈছে সেইবাবে আপোনালোকে এতিয়া ইমান দেৰিলৈকে চাহ খাব পোৱা নাই মই সেইকাৰণে কৈছিলোঁ কাম কৰা মানুহ এজনী বিচাৰিব লাগিছিল দেউতা কিবা এটা ভাবকচোন আমি নোৱাৰা হৈ গৈছোঁ দেউতা ইমান কাম ওলায় ঘৰখনত আমি শেষে কৰিব নোৱাৰোঁচোন সেইটো কথা নেকি মোকতো আগতে ক'ব লাগিছিলে ইমান যদি অসুবিধা হৈছে হ'ব বাৰু মই কালিলৈকে কাম কৰা মানুহ এজনী যোগাৰ কৰিব লাগিব নাই কি কথা কৈছে হে আপুনি কি কথা কৈছে ইমান দিনৰ পৰা এখন ঘৰত কাম কৰা মানুহ নাহিলে আৰু এতিয়া কাম কৰা মানুহ আহিহে ভাত পানী বনাব নেকি আমাৰ দিনবোৰ তেনেকেই গ'ল একো কাম কৰা মানুহ নোলোৱাকৈ কাৰো সহায় নোলোৱাকৈ এতিয়া সিহঁতকহে কাম কৰা মানুহ লগা হ'ল পইচাবোৰ এনেই খেদিবলৈ আৰু মানে উপায় বিচাৰি পোৱা নাই কিহৰ কাৰণে লাগে দুজনীকে থাকোঁতে হা আৰু আপুনিও মানে সিহঁতৰ কথা মতে হয় দিছে ন ৰ'বা বৰ কথা কোৱা তুমি মই এতিয়ালৈকে চাহ একাপ খাব পোৱা নাই কাম কৰা মানুহ এজনী আহিলে যদি সহায় হয় ঘৰখনত হওক আনি দিম মই তথাপিও মই ৰাতিপুৱা চাহ একাপ পাব লাগিব বুজিছাতো দেউতা আপুনি বুজি পাইছে আপুনি ভাল কথা কৈছে দেউতা আপুনি আমাৰ দুখবোৰ বুজি পাইছে আমি নোৱাৰা হৈ গৈছোগৈ মোৰতো অসুখ হৈ গৈছেগৈ দেউতা এনেও ইমান ঠাণ্ডা দিন আহিছে ৰাতিপুৱা সোনকালে উঠি কাম বন কৰাটো বহুত কষ্ট লাগে ৰাতিলৈকে যদি কামখিনি মানুহজনে কৰি থৈ যায় আমি সোনকালে উঠিব পাৰিম তেতিয়া দেউতা আপুনি বুজি পাইছে তাৰ বাবে ধন্যবাদ মায়েহে বুজি নাপায় মাক অলপ বুজাই দিয়কচোন দেউতা হ'ব যি কৰ কৰি থাক শহু বোৱাৰী মিলি যি কৰ কৰি থাক মোৰ মাথাটোহে গৰম হৈছে তহঁতৰ কথা শুনি মানে ইমান একেবাৰে আলচি হৈ গলি নহয় তহঁতে মানে কি কম এটা কাম কৰিলেই তহঁতৰ ভাগৰ লাগে যি কৰ কৰি থাক একো মান নিদো মই আৰু এতিয়া মানে কাম কৰা মানুহ আহিহে ভাত বনাই আমাক খুৱাব আৰু নহয় জানো বোৱাৰী নাই ভাত পানী বোৱাৰীহঁতে বনাব বাকী কামবোৰ কাম কৰা মানুহে কৰিব বাৰু কাম কৰা মানুহহঁতে নাই কৰাবা কিন্তু ভাতকেইটা নিজে বনাবা বুজিছাতো বোৱাৰীহঁত হ'ব বাৰু মই কালিলৈ বিচাৰিম কাম কৰা মানুহ এজনী লৈ আহিম বাৰু হ'ব দিয়ক দেউতা অলপ সময় বহক আপোনালোকে মই এতিয়া চাহ বনাই লৈ আহি আছোঁ ৰ'ব বাইদেউ মই আৰু কি কাম কৰিব লাগিব ঘৰটো চাফা কৰ আৰু ঘৰটো মুচিবি সেইটোৱে কামটো আৰু বাকী কামবোৰ বোৱাৰীহঁতে কৰিব বুজিলি নে খালি ঘৰটো মুচ এতিয়া হ'ব বাইদেউ শুনচোন পমিলা মায়ে তোক কি কৈ আছিলে মোক কচোন মানে বাইদেৱে কৈছিলে ঘৰটো সাৰি মুচি দিবলৈ আৰু বাকী একো কাম নাই বুলি কৈছিলে ঘৰটো চাফা কৰিবলৈকে ক'লে কি খালি ঘৰটো চাফা কৰিবলৈহে ক'লে নেকি নহয় পমিলা তই বাইদেউৰ কথা নুশুনিবি মই কৈছোঁ শুন ঘৰৰ সকলো কামখিনি কৰিবি ঘৰটো মুচিবি তাৰপিছত বাচনখিনি পৰি আছে পাকঘৰত বাচনখিনি ধুবি তাৰপিছত ভাত পানী বনাবি সকলো কাম কৰিবি তোক মই এক্সট্ৰা পইচা দিম গম পাইছনে মোৰ ভাগৰ কামখিনি তই কৰি দিবি বাইদেউক নকবি আকৌ সেইটো কথা মই তোক কৈছোঁ বুলি মোৰ কামখিনিও কৰি দিবি তোক যিমান লাগে মই এক্সট্ৰা পইচা দিম দেই হ'ব বাইদেউ মইতো কাম কৰিবলৈ আহিছোঁ মই কাম কৰিব পালে বাৰু ভালে পাওঁ মোক খালি টকাহে লাগে আপোনাৰ কাম বাইদেউৰ কাম বুলি কথা নাই মোৰ কামখিনি কৰিম আৰু টকা লাগে আপুনি যদি মোক টকা দিয়ে মই সকলো কৰিবলৈ ৰাজি আছোঁ বাইদেউ হ'ব দিয়ক মই চব কৰিম বাৰু হ'ব দে তই খালি বাইদেউক নকবি মই টকা দিয়া কথা হ'ব দে তই এইখিনি চাফা কৰি পাকঘৰত লাগ বুজিছনে মই অলপ ওলাই আহোঁ কাম এটা আছে মই পটককৈ আহি আছোঁ যা হ'ব বাইদেউ মই এইখিনি কৰি পেলাই পাকঘৰত গৈ আছোঁ বাৰু পমিলা ডাঙৰ বৌয়ে কি কৈছিলে ন কি কাম কৰাৰ কথা কৈছে তোক মানে বাইদেউজনীয়ে কৈছে ভাত পানী বনাব লাগিব ভাত পানী চাহ এইবোৰ বনাবলৈ কৈছে মই টকা আৰু দিম তোক এক্সট্ৰা টকা দিম গম পাইছনে তই কাপোৰ কানি ধোৱা এইখিনি কামো কৰিবি
সেইখিনি মোৰ কাম মানে সেই মোৰ কামখিনি কৰি দিবি হা মোক যোনে যি কৰিব দিয়ে সেইখিনি কাম কৰি দিবি তোক মই এক্সট্ৰা টকা দিম তই সেইটো নকবি কিন্তু দেই শুনিছনে পমিলা তই ঘৰটো সাৰি পাকঘৰ কামখিনি কৰি কাপোৰ কানি ধোৱা কামখিনি কৰিবি হা মই তোক এক্সট্ৰা পইচা দিম বুলি কৈছোঁ দিম দে হ'ব বাইদেউ হ'ব মই কাম কৰিব এলাহ নকৰোঁ মোক খালি টকা লাগে মোক যদি টকা দিয়ে মই চব কাম কৰিম হ'ব বাৰু হ'ব দে কৰ এতিয়া মই পাৰ্লাৰৰ পৰা আহোঁগৈ অলপ তই কিন্তু এই কথাটো কাকো নকবি দেই তই কামখিনি কৰি ল যা মই তোক পাৰ্লাৰৰ পৰা আহি পেলাই পইচা দিমহি দেই হ'ব বাইদেউ আপুনি যাওক মই কৰিম বাৰু বুৱাৰী বুৱাৰী গৰম পানী গ্লাছ লৈ আহাচোন মোলৈ বাইদেউ এয়া গৰম পানী তই আনিলি যে তই কিয় আনিলি গৰম পানী বুৱাৰীহঁত ক'ত গ'ল মই বুৱাৰীহঁতকে কৈছিলোঁ বাইদেউ খালি পানী গিলাচৰ কাৰণেনো বহুতক কিয় ডিষ্টাৰ্ব দিব লাগে মই আছোঁ নহয় মই দিম নহয় আৰু কিবা কৰিব লাগে যদি কওক মই কৰি দিম নহয় এতিয়া সিহঁতে চব কাম তোৰ ওপৰত এৰিছে মানে ন সিহঁতে খালি শুই শুই খাব কাম নাই সিহঁতৰ হ'ব দে মোক আৰু একো কাম নালাগে দে পানী গ্লাছ দে যা তই ইয়াৰ পৰা মাথাটো বেয়া কৰি দিয়ে মানে সিহঁতে বুৱাৰী তোমাক যে মই তেতিয়াৰ পৰা মাতি আছোঁ তুমি শুনা নাই হা নাই মা মই শুনাই নাই ক'ত শুনিবা হা ভিতৰতে এনিটাইম সোমাই থাকিলে ক'ত শুনিবা চব কামটো কাম কৰা মানুহজনীৰ ওপৰতে এৰি নাই তে আৰু মই মাতিলে শুনিবা নেকি হা এনিটাইম খালি ভিতৰতে সোমাই কি কৰি থাকে ভগৱান জানে কাম বন নাই আৰু হ'ব দিয়ক মা আমিচোন চব কাম কৰোঁৱে এইকেইদিন অলপ আৰাম হৈছে যে আপোনাৰ মানে সহ্য হোৱা নাই নহয় জানো কিনো নকৰাকৈ আছোঁ তথাপিচোন তাই অলপ অলপ কামহে কৰে আমিচোন কৰোঁৱে বাকীখিনি আপুনি ইমান হিংসা কৰেনে আমাক এতিয়া মই তহঁতক হিংসাহে কৰিলোঁ হা তহঁতে পিছত বুজিবি বুজিছ আমাৰ দিনত আমি গৰুৰ পৰা ছাগলীলৈকে চব সকলো কাম অকলে কৰিছিলোঁ বুজিছ এতিয়া তহঁতৰ ভাতকেইটা বনাওঁতে তহঁতৰ কাম কৰা মানুহ লাগে তহঁতৰ ইমান আজাদী লাগে এতিয়া হা পিছত বেমাৰত নপৰিলেই হ'ল তহঁতক মই কথাটো ক'লে হিংসাই কৰা হয় যি কৰা কৰি থাক তেন্তে হ'লে মা আগৰ দিন নাই আৰু এতিয়া বুজিছে আগৰ দিনৰ কথা কয় আৰু কথা শুনাই নাথাকিব আগৰ দিনৰ কথা বেলেগ আছিলে আৰু এতিয়াও বেলেগ বুজিছে আগতে আপোনালোকে ঘৰৰ খাদ্য খাব পাইছিলে সাৰ সুৰ নিদিয়া আৰু আজিকালি সাৰ সুৰ দি কিমান ভেজাল বস্তু জানেনে ভাল বস্তুটো খাবলৈ নাপায় মানুহবিলাক সেইকাৰণে বেমাৰত পৰিছে সেইকাৰণে শক্তি নাইকিয়া হৈ গৈছে মানুহৰ বুজিছে আগৰ দিন আৰু এতিয়া নাই আৰু মা বুজিছে আগৰ দিনৰ মানুহৰ নিচিনা এতিয়া মানুহৰ তাত শক্তিও নাই আৰু আগৰ দিনৰ মানুহৰ নিচিনা আজিকালি মানুহ জীয়াইও নাথাকে ইমান বছৰলৈ বুজিছে সেইবাবে আজিকালি অলপ আৰাম লাগে আপোনালোকৰ দিন গ'ল আৰু এতিয়া মা হ'ব দে তহঁতক আৰু কথা কৈ লাভ নাই মাও যে কথা ইমান হিংসা কৰে আমাক অকণ আৰাম কৰা দেখিব নোৱাৰে ৰীমা তুমি আহিলা বহা বৌ কিমান বহি শুই থাকিম আৰু হ'ব দিয়া নেকি হ'ব কি কৰি আছা বোলো বৌ ওচৰৰ পৰাই আহোঁগৈচোন চাহ খাই আছা ন বৌ মোৰচোন একেবাৰে শকত হৈ কিবাই হ'বচোনগৈ জানানে কথা এটা ভাবিছোঁ বৌ তুমি ঠিকেই কৈছা ৰীমা মোৰো একেই গতি হৈছে জানানে ময়ো বহুত শকত হৈ গৈছোঁ মানে কি যে কৰিম ভাবিয়ে পোৱা নাই কিমান আৰু ডাইটিং কৰিম ভোকো লাগি থাকে নহয় সেইবাবে মানে ময়ো চিন্তাই কৰি আছিলোঁ কি কথানো ভাবিছা কোৱাচোন বাৰু মোকো হয় দিয়া বৌ মানে কি কথা ভাবিছোঁ জানা মই ভাবিছোঁ আমি দুজনীয়ে জিম জইন কৰোঁ জিমতে অলপ প্ৰেক্টিছ কৰিলে কমচে কম ফিগাৰটো মেইনটেইন হৈ থাকিব ন অলপ ক্ষীণাম সেইটোকে ভাবিছোঁ বোলো জিমটো জইন কৰোঁ জিমটো বেছি দূৰো নহয় এডমিশ্যন ফিজটো দি জিমটো জইন কৰোঁ দিয়া আমি দুজনী ৰীমা তোমাৰ কিন্তু ব্ৰেইনটো মানিব লাগিব দেই তুমি কিন্তু ভাল ভাবিছা ময়ো কথাটো ভাবি আছিলোঁ বোলো কেনেকৈ ক্ষীণাম ঠিকেই ভাবিছা আমি কালিৰ পৰাই জিম জইন কৰিম দিয়া দুইজনী জিমত যাম হা মাহঁতক কথাটো ক'ম কিমান সময়নো লাগিব অতি বেছি দিনটো 3-4 ঘণ্টা জিমত থাকিলেই আমি ক্ষীণাই যাম হয় নহয় হ'ব দিয়া মই কালিলৈ দাদাকো ক'ম পইচাটো দিবলৈ এডমিশ্যন ফিজটো জিম জইন কৰিম দিয়া দুইজনী ভাল কথা ভাবিছা কিন্তু দেই থেংক ইউ দেই বৌ মই জানিছিলোঁৱে তুমি যে মোৰ কথাটো মানিবা বুলি তুমি যে জিমত যাবা মানে কি জানা একদম মানে ঘৰত বড়ো লাগি থকা হ'ল আৰু শকত হৈ আজিকালিতো জানাই ফিগাৰ মেইনটেইন কৰাটো কিমান ইম্পৰ্টেণ্ট বাহিৰত ওলাবলৈকে মানে লাজ লগা হৈছে ইমান শকত হৈ গৈছোঁ এইকেইদিনতে সেইবাবেহে সোনকালে জিমটো জইন কৰিলে অকণমান ফিগাৰটো মেইনটেইন হৈ থাকিব ন সেইবাবে বোলো বৌকো কথাখিনি কওঁগৈ আলোচনা কৰোঁগৈ ঠিকে আছে দিয়া ময়ো ক'মগৈ পইচাটো দিবলৈ এডমিশ্যন ফিজটো আমি কালিলৈ এডমিশ্যন ল'ব যাম দেই বৰ ৰেডি থাকিবা বোৱাৰীহঁত মা আহক কিবা ক'ব নেকি মা আমিও আপোনাৰ ওচৰত যাম বুলি ভাবিয়ে আছিলোঁ কথা এটা আছিলে মানে আমি দুজনীয়ে মানে কালিৰ পৰা জিম জইন কৰিম বুলি ভাবিছোঁ মা হ'ব মোক ক'ব নালাগে মই সকলো শুনিছোঁ তোমালোকৰ কথা আৰু এতিয়া তোমালোকে জিমত গৈ ক্ষীণাব নালাগে মই তোমালোকৰ ক্ষীণোৱা উপায় লৈ আহিছোঁ লগতে বুজিলাতো ক্ষীণোৱাৰ উপায় কি ক্ষীণোৱাৰ উপায়নো মা কওকচোন সোনকালে মা কওকচোন কিনো উপায় মই আজি কাম কৰা ছোৱালীজনী পঠাই দিলোঁ আৰু আজিৰ পৰা তোমালোকে পইচা খৰচ কৰি জিমত গৈ ক্ষীণোৱা ব্যৱস্থা কৰিব নালাগে তোমালোকে আজিৰ পৰা ঘৰতে ক্ষীণাব পাৰিবা গম পাইছাতো আগতে যেনেকৈ ক্ষীণ আছিলা এতিয়াৰ পৰা আকৌ ক্ষীণাবা কাৰণ কাম কৰা মানুহজনী গ'ল এতিয়া গোটেই ঘৰৰ কাম তোমালোক দুজনীয়ে মিলাই কৰিব লাগিব আৰু ঘৰৰ কাম কৰিলে মানুহ লগতে ক্ষীণায় গম পাইছাতো এতিয়াৰ পৰা মনত ৰাখিবা সকলো কাম দুইজনীয়ে কৰিব লাগিব মা কিয় পঠাই দিলে মা মা কাম কৰা ছোৱালীজনী কিয় পঠাই দিলেনো আপুনি চুপ থাকা তোমালোকে চুপ থাকা ঘৰৰ এটা কাম নকৰি শকত হৈ গৈছেগৈ তথাপিও লাজ হোৱা নাই আৰু এতিয়া মই ইমান টকা দি মই কাম কৰা মানুহ ৰাখিব নোৱাৰোঁ কাম এটা এটাকৈ বাঢ়ি গৈ আছে তাই কিমান টকা বিচাৰিছে জানা
তেওঁলোক কিমান কষ্ট কৰে আৰু টকা দি তেওঁলোক দুইজনী মানুহ আছে দুইজনীয়ে কাম কৰিব নোৱাৰে আকৌ কাম কৰা মানুহ লাগে সিহঁতক মই পঠাই দিলোঁ আজিৰ পৰা আৰু দেখি আছোঁ মই গোটেই কিমান যিমান দিন আছে মই দেখি আছোঁ তোমালোকে কি কাম কৰিছা তাই ঘটনাই চব কৰে আনকি বিচনাত থকা ব্লেংকেটখনো তাইহে সামৰি দিব লাগে ইমান আৰাম তোমালোকৰ নহ'ব নচলিব এনেকৈ এতিয়া আকৌ পইচা খৰচ কৰি জিমত খীনাবলৈ ওলায় ঘৰত কাম কৰিব লাগিব আৰু খীনাব লাগিব আৰু কাম কৰা মানুহ আজিৰ পৰা লোৱা নহ'ব আৰে আমি আমাৰ দিনত একোৱে লোৱা নাছিলোঁ এতিয়া তোমালোকক ইমান আজাদি কিহৰ কাৰণে বেমাৰ মাতিবৰ কাৰণে যিমান আজাদি কৰিবা তিমান বেমাৰ হ'ব গম পাইছা এতিয়াৰ পৰা যদি কাম নকৰা এনেকৈ বহি শুই থাকা তোমালোকৰ বেমাৰ সোনকালে হ'ব সেইবাবে আজিৰ পৰা সকলো কাম ভগাই ল'বা দুইজনীয়ে মই ভগাই দিম দুইজনীকে ৰাতিপুৱা এজনীয়ে ঘৰ ঝাৰু দিয়ে আৰু ভাতিবেলা এজনীয়ে দিবা গম পাইছাতো এজনীয়ে যদি এদিন ভাত বনায় এজনীয়ে এদিন ভাত বনাবা দুইজনীয়ে মিলাই পেলাই ঘৰৰ কাম কৰিব লাগিব আজিৰ পৰা আৰু তোমালোকৰ একো কথা নুশুনো মই দেখিলোঁ তোমালোকে কিমান কি কৰিলা